নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো বাৰু বৰ ভাল নাই আচলতে। একেবাৰে অসুস্থ মানে আপোনালোকে সকলোৱে জানে যে মই কেইদিনমান ভিডিঅ' দিব পৰা নাই আচলতে। ভাবিছিলোঁ যোৰহাটৰ পৰা অহাৰ পিছৰ দিনাই মই ভিডিঅ' দিব পাৰিম আচলতে, কিন্তু নোৱাৰিলোঁ কাৰণ গাটো বৰ ভাল নহয়। এতিয়া সকলোৱে জানে যোৰহাটৰ শিৱসাগৰলৈ গ'লোঁ। ভিডিঅ' দিব পৰা নাই যোৰহাট শিৱসাগৰত কেনেধৰণৰ সকলক লগ পালোঁ, কিমান মৰম আদৰ চেনেহ পালোঁ, ভিডিঅ' হিচাপে দিবলৈ হোৱাই নাই। ভিডিঅ'খিনি বনাই থোৱা আছে কিন্তু সুবিধাটো হোৱা নাই। আৰু আপোনালোকে মোৰ নিজৰ ঘৰৰ কথা সকলোখিনিয়ে জানে, কাৰণ আপোনালোক মোৰ নিজৰ ঘৰৰ মানুহ, প্ৰত্যেকজন মানুহে মোৰ ঘৰৰ মানুহ। সেইকাৰণে মই ভিডিঅ'টোত কেতিয়াও মই মানে অতিৰঞ্জিত কথাও নকওঁ, যিখিনি ঘৰত মোৰ ডেইলি হৈ আছে সেইখিনি কথাহে কওঁ। 3 দিন যাত্ৰা কৰি আহিলোঁ। প্ৰথমতে শিৱসাগৰ গ'লোঁ। শিৱসাগৰ প্ৰথমতেই চিধা গুচি গৈছিলোঁগৈ আমাৰ ডিমৌলৈ গৈছিলোঁ। ডিমৌলৈ যোৱাৰ পিছত ডিমৌৰ পৰা লাকুৱা বুলি এখন ঠাই আছে, আপোনালোকে জানেই যে লাকুৱালৈ গ'লোঁ। লাকুৱাৰ পৰা আহি শিৱসাগৰত থাকিলোঁ, হোটেল এখনত থাকিলোঁ। তাৰ পিছৰ দিনা শিৱসাগৰত সকলোকে একেলগে লগ পালোঁ শিৱদৌলত। আৰু শিৱদৌলত মই আচলতে কল্পনাও কৰিব পৰা নাছিলোঁ যে আপোনালোকে ইমান বেছি মৰম চেনেহ আদৰ জনাব মোক। একেবাৰে ভবা নাছিলোঁ। ভাবিছিলোঁ যে মই ভিডিঅ'টোতো কৈছিলোঁ যে হয়তো 5জন মানুহো হ'ব পাৰে বা 20জন মানুহো হ'ব পাৰে, কিন্তু যে 100ৰো অধিক, প্ৰায় মোক জনোৱা মতেতো প্ৰায় 300মান মানুহ তাত হৈছিলে বুলি কৈছিলে তেওঁলোকৰ ফালৰ পৰা জনোৱা মতে। ইমান বেছি ভাল লাগিল, মই আচৰিত মানে আপোনালোকে যে মোৰ কথাবিলাক সঁচাকৈ ভাল পায়। কিন্তু কথা হ'ল কি, 300 মানুহ যেতিয়া এক ঠাইত গোট খাইছে, সকলোৱে যেতিয়া মোক মৰম আদৰ চেনেহ কৰিছে, মই কিন্তু নাৰ্ভাছ হৈ যাওঁ। আচলতে মই মোৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিছোঁ, মোৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰিছোঁ, কাৰণ মই এই বিষয়টো একেবাৰে নতুন, আপোনালোকে জানেই। গতিকে মই কিছু ক্ষেত্ৰত অকণমান খেলি মেলি মনটোত লাগি যায়, বুকুৰ ধপধপনিটো বাঢ়ি যায় আপোনালোকক লগ পোৱাৰ লগে লগে, কাৰণ আপোনালোকে মোক সদায় কমেণ্ট কৰি থাকে, ভিডিঅ' চাই থাকে, সন্মুখৰ পৰা যে আপোনালোকক মই পাম, মোৰ মানে কেনেকুৱা লাগি যায় আৰু বিৰাট একটা এক্সাইটেড হৈ থাকে। কাৰণ আৰু যাওঁ, আপোনালোকৰ ওচৰলৈকে যাওঁ মই, আৰু আপোনালোকে ভাবোঁ যে আপোনালোকক লগ পাই খুব বেছি ভাল লাগিব। আৰু শিৱসাগৰত যে ইমান বেছি ভাল লাগিল, মই আপোনালোকক ক'ব নোৱাৰোঁ যে কিমান বেছি ভাল লাগিল। আৰু আপোনালোকৰ সঁচাকৈ মৰম চেনেহবিলাক সঁচাকৈ পাহৰিব নোৱাৰিম। কেৱল মই শিৱসাগৰ বুলি কোৱা নাই, কাৰণ এতিয়া মই শিৱসাগৰৰ পৰা আহিছোঁ কাৰণে মই শিৱসাগৰ কৈছোঁ। সকলোৱে জানেই যে সকলো ৰাইজে মোক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে মোক মৰম চেনেহ আদৰ কৰে, সেইকাৰণে মই সকলোকে ভাল পাওঁ। কিন্তু যিহেতু খুব ৰিচেণ্টলি মই শিৱসাগৰ যোৰহাটৰ পৰা আহিলোঁ, তেওঁলোকৰ মৰম আদৰখিনি মই জনাবই লাগিব আপোনালোকক কিমান বেছি মৰম কৰিলে। এতিয়া এইখন চাওকচোন, টাই আহোম সকলৰ এখন তেওঁলোকৰ নিজৰ পৰম্পৰাগত এখন গামোচা, বা তেওঁলোকৰ ভাষাত কি কয় মোক জনাব। মোক ৰীতা চেতিয়া বাইদেৱে দিছিলে, আৰু তেওঁ ইমান বেছি মোক মৰম কৰিছিলে। তেওঁ ধৰি লওক নিজৰ ভাইটি বুলিয়ে হওক, কোনোবা সময়ত নিজৰ ল'ৰা নিচিনাকে বুলিয়ে কৈ দিয়ে। গতিকে আপোনালোকৰ মৰমখিনি মোক খুবেই ভাল লাগে। আৰু আপোনালোকক মই গৈ পাই এনেকুৱা নেদেখাওঁ যে, এনেকুৱা নালাগে যে মই আপোনালোকক আগতে লগ পোৱা নাই। মই আপোনালোকক সকলোকে আগতেই লগ পাওঁ, কাৰণ আপোনালোক মোৰ ঘৰৰ মানুহ। সেইকাৰণে মোৰ ভাল লাগে যে আপোনালোকক গৈ পাই আপোনালোকৰ লগত কথা পাতি মোৰ এইটো ভাৱ নাহে যে মই আপোনাক প্ৰথম দেখিছোঁ। কিন্তু শিৱদৌলৰ কথাটো এনেকুৱা হ'ল যে, যিহেতু 300মান মানুহ আপোনালোকে লগ খাইছিলে, গতিকে সকলোকে হয়তো মই সময় সুবিধা বা তেনেকৈ ধৰণে হয়তো কিবা কাৰণে থাকি যাবও পাৰে। এগৰাকী ব্যক্তিয়ে লিখিছিলেও যে আপোনাৰ ইমান অহংকাৰ, আপুনি নিজকে কিবা বুলি ভাবে নেকি, আপোনাক চিনি পাই ওচৰলৈ গৈছিলোঁ, কিন্তু আপুনি এনেকুৱা বুলি ভবা নাছিলোঁ, আপুনি বহুত এটিটিউড কিবা কিবি লিখি দিছে। মোৰ মনটো দুখ লাগিছে, কিন্তু সেইখিনি সময়ত মোৰ অৱস্থাটো আপোনালোকে কেনেকুৱা নিশ্চয় জানিব পাৰে। মই প্ৰায় 2 ঘণ্টামান আপোনালোকৰ কাৰণে সেইখিনিতে মই কথাখিনি কৈছোঁ। মোৰ যিখিনি সম্যক জ্ঞান আছে, অকণমান জ্ঞান আছে এই বিষয়ত আপোনালোকক জনাইছোঁ। ঠিক তেনেকৈ শিৱসাগৰলৈ আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ নমতা বিয়া যে খাই থাকে, তেওঁ আছিলে পৰমা গগৈ। তেওঁ আহিছিলে, খুব বেছি ভাল লাগিল। মইতো ভাবিছিলোঁ তেওঁ প্ৰথমতে মোক প্ৰেংকে কৰি দিব নেকি, যে এইবিলাক কিবা কিবি প্ৰশ্ন সোধে যে কিছুমান অকণ ধেমেলীয়া টাইপৰ, কিন্তু যিহে নহ'ল, তেওঁ ধুনীয়াকৈ মোৰ কথাখিনি শুনিলে, আৰু বহুত বেছি আগ্ৰহেৰে তেওঁ কথাখিনি শুনিছে। মই তেওঁক সুধিছোঁ যে আপুনি আমনি পাইছে নেকি, কিন্তু তেওঁ কৈছে যে নাই, মই ভাল পাইছোঁ। গতিকে তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শিৱসাগৰ যিসকল লোকে মোক লগ পালে, কেনেকুৱা পালে আপোনালোকে মোক নিশ্চয় জনাব, কমেণ্ট কৰি জনাব। কিন্তু কিবা যদি বেয়া পালে তথাপিও জনাব। মই মোৰ ফালৰ পৰা যিমানখিনি
পাৰোঁ মই আপোনালোকক মানে দিবলৈ চেষ্টা কৰিলোঁ। তাতো যদি কিবা ভুল ত্ৰুটি ৰৈ গ'ল আপোনালোকে মোক একেবাৰে মোক মানে নিঃসন্দেহে নিঃসংকোচে মোক ক'ব যে আপোনাৰ এই কথাটো থাকি গ'ল, আপোনাৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল, মোক জনাব কিন্তু। আৰু তাত গৈ পোৱাৰ লগে লগে এগৰাকী ব্যক্তিয়ে তেখেতৰ স্বামী স্ত্ৰী মিলি এডাল মোক চেইন দিছিলে, য'ত হনুমান চালিচাখন একদম ধুনীয়াকৈ লকেটটোত লিখা আছিলে। গতিকে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই খুব বেছি ভাল লাগিল। লগতে আমাৰ মনোজ দিহিঙীয়াৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই মোক খুব ধুনীয়া এক উপহাৰ দিছে। শিৱদৌলৰ তেওঁ নিজৰ মোবাইলৰ পৰা মৰা এখন ফটো তেওঁ ধুনীয়াকৈ ফ্ৰেম কৰি দিছে। তেওঁকো যথেষ্ট ভাল লাগিল। তেওঁলোকৰ ঘৰতে ৰাতি ভাত খাইছিলোঁ, খুব ধুনীয়াকৈ ভাত বনাই খুৱাইছিলে বৌয়ে। আৰু সকলোতকৈ ভাল লগা বিষয়টো হ'ল যে স্বৰ্গদেউ এই টুপি ভাগ এই চাওকচোন কিমান ধুনীয়া লাগে। মোক পিন্ধিছোঁ, কেনেকুৱা লাগিছে কওকচোন দেই। মই ফটো উঠিছিলোঁ তাত, আপোনালোকক জনাইছিলোঁ, কিন্তু এইটো পিন্ধি ভিডিঅ' বনাবলৈ মোৰ লাজ লাগিল, সেইকাৰণে মই মানে লৈ আছোঁ ওচৰত। মই বোলো আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে মোক জনাব দেই। আৰু এইটো স্বৰ্গদেউ বা তেনেকুৱা আহোমসকলৰে তেওঁলোকৰ পৰম্পৰাগত এটা পোচাক। লগতে এই টুপিটো দিছিলে, টুপি মানে টুপি বুলিহে কৈছোঁ, যে আচলতে কি কয় নাজানো, মই আচলতে নামটো কৈছিলে যদিও পাহৰি গ'লোঁ, কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰিব। মোক দিছিলে অঞ্জলি বাইদেউ আৰু তেখেতলোকৰ পৰিয়াল। আৰু অঞ্জলি বাইদেউ মানে এনেকুৱা এগৰাকী মোৰ কাৰণে মহত্বপূৰ্ণ বাইদেউ, যে তেওঁ বাইদেউ ঠিক নহয়, মই আগতে কৈছোঁ যে তেওঁ মোৰ মাৰ দৰে। আৰু তেওঁ মোক যথেষ্ট মৰম কৰে, বহুত ভাল পায়, তেখেতৰ পৰিয়ালে ভাল পায়, তেখেতৰ স্বামী, তেখেতৰ ল'ৰা ছোৱালী সকলোৱে মোক ভাল পায়। আৰু মই যেতিয়া শিৱসাগৰলৈ যাওঁ, মই এনেই হ'লেও তেওঁলোকৰ ঘৰতে মই এপাক সোমাই আহোঁ, খুব বেছি ভাল লাগে তেওঁলোকৰ মৰম চেনেহ। গতিকে কি কৰিছোঁ মই নিজে নাজানো। মই প্ৰত্যেক দিনাই কওঁ আপোনালোকৰ কাৰণে কিবা কৰিব পাৰিছোঁ নে নাই মই নাজানো, কিন্তু আপোনালোকে দিয়া মৰমখিনি মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আচলতে ইমান বেছি মৰম কৰে আপোনালোকে। গতিকে এইখিনি লৈ জীয়াই থাকিব লাগিব। আৰু কিবা যদি ভুল হয় আপোনালোকে মোক নিশ্চয় আঙুলিয়াই দিব। এতিয়া বহুতে কৈ আছে যে আপোনালোকে ফোনটো আপুনি ৰিচিভ কৰিছিলে আগতে, এতিয়া ফোনটো আপুনি ৰিচিভ কৰিব নোৱাৰা হ'ল। হয়, সঁচাকৈ মই ফোনটো ৰিচিভ কৰিব কিছু সময়ত অসুবিধা হৈ যায়, কাৰণ আপোনালোকে জানে যে আপুনি নিজকে এজন বুলি ভাবি লওক, আৰু গোটেই গাঁওখনৰ লোকসকলক ভাবি লওকচোন, বা সেই যে শিৱসাগৰত 300 মানুহ ভাবি লওক, প্ৰত্যেকজন মানুহে কিন্তু মোক ফোন কৰে। আৰু যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ তেওঁলোকক ৰেচপণ্ড কৰিবলৈ মই চেষ্টা কৰোঁ, কিন্তু প্ৰত্যেক দিনাই 300-400 ফোন বা তেনেকৈ 400-500 মেছেজৰ উত্তৰ দিয়াটো মোৰ কাৰণে এতিয়া অকণমান অসুবিধা হৈ গৈছে। সেই ক্ষেত্ৰত আপোনালোকে মোক অহংকাৰ কৰিছোঁ বুলি নাভাবিব, মোৰ বাহাদুৰি হৈছে বুলি নাভাবিব। সময় মিলাব নোৱাৰোঁ। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা লোকসকল আহে, লগ পাবলৈ আহে, তেওঁলোকৰ সৈতে কথা পাতোঁ। ঘৰুৱা কিছুমান দায়িত্ব থাকে, ল'ৰাৰ স্কুল অনা নিয়া, দোকানৰ ব্যৱসায়ীৰ দায়িত্ব, ঘৰুৱা দায়িত্ব। এতিয়া ঘৰখনত বিয়া, মোৰ খুলখালী বিয়া, ল'ৰা তেওঁলোকৰ ঘৰত নাই, 3জনী ছোৱালী, মইহে ডাঙৰ জোঁৱাই। কিন্তু মই কি কৰি আছোঁ চাওক, মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ যাতে আপোনালোকে মোক বেয়া নাপায়। মই আপোনালোকৰ কাৰণে যোৰহাট শিৱসাগৰত বিয়াৰ এসপ্তাহ আগতে গৈ আহিছোঁ। যিসকল লোক মানে ঘৰখনে মোক ইমান বেছি বিচাৰিছে কিন্তু সময় দিয়া নাই, কিন্তু যোৱাকালিৰ পৰা মই একেবাৰে 10 ফেব্ৰুৱাৰীলৈকে মই ঘৰখনত সম্পূৰ্ণ সময় দিম। তেওঁলোকৰ ঘৰখনত বজাৰ সমাৰৰ পৰা আদি কৰি বহুত বেছি লেঠা আছে, যিমানখিনি কাম তেওঁলোকে কৰিব নোৱাৰে। শহুৰ দেউতা অকণমান অসুস্থ যদিও মানে তেওঁ নিজেই কৰিবলৈ চেষ্টা কৰিছে মই নথকা সময়খিনিত। এইকেইদিন মোক অকণমান আপোনালোকে ৰেহাই দিয়ক, ক্ষমা ভিক্ষা মাগিছোঁ যে মোক অকণমান সময় দিয়ক, মই অকণমান পৰিয়ালক সময় দিওঁ। আৰু কিবা কাৰণে মেছেজ আৰু ফোনৰ উত্তৰ দিব নোৱাৰিলে আপোনালোকে বেয়া নাপাব। আৰু আপোনালোকৰ মৰম চেনেহ মই কেতিয়াও পাহৰিব নোৱাৰিম। এতিয়া এনেকুৱা হৈছে, মই যদি পানী এটোপালো খাওঁ যে মোৰ পেট ইমান বেছি বিষায়, আপোনালোকক মই মানে ক'ব নোৱাৰোঁ। সকলোৱে জানে, যিসকলে মোৰ লগত কণ্টেক্টত আছে, মই ইমানেই বেছি অসুস্থ হৈছোঁ। কিন্তু অসুস্থ হৈছোঁ বুলি বা গোটেই গা বিষ মোৰ, মই 1 মিনিট সময় ৰ'বলৈ সময় নাই আচলতে। কাৰণ ঘৰখনত বিয়াৰ যিখিনি দায়িত্ব সেইখিনি কৰিব লাগিব, ঘৰুৱা দায়িত্বখিনি নিজৰ এইখন ঘৰৰ দায়িত্বখিনি কৰিব লাগিব। তাৰোপৰি আপোনালোকৰ লগত কথা পাতি বা আপোনালোকৰ সৈতে পৰামৰ্শ যেনেধৰণে কি কৰিব পাৰি সেইখিনিও কৰিব লাগিব। গতিকে দুদিনমান অকণমান মোক বেয়া নাপাব, অকণমান ফোন নধৰিলেও বেয়া নাপাব, বা কথা পাতিব নোৱাৰিলেও বেয়া নাপাব, মেছেজ দিব নোৱাৰিলেও বেয়া নাপাব। আপোনালোক সকলোকে আকৌ লগ পাই আছোঁ, ভিডিঅ'টো দিবলৈ চেষ্টা কৰি থাকিম প্ৰত্যেক দিনাই। আৰু এই কথাখিনি মই আপোনালোকক জনালোঁ, কিবা অতিৰঞ্জিত কৈছোঁ যদি জনাব। আৰু কথা হ'ল যে শিৱসাগৰ ভিডিঅ'টো দিম, কিমানসকল লোকে মোক লগ পাইছিলে, কেনেকৈ ধৰণে কথা পাতিছিলোঁ, গোটেই কথাখিনি মই দিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে অকণমান মোক আজৰি দিয়ক আৰু বেয়া নাপাব। সকলো ভালে কুশলে থাকিব। সকলোৱে কুশল মংগল কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ, ভালে থাকিব। আকৌ জনাবচোন দেই কেনেকুৱা লাগিছে। মোৰ কিন্তু মোৰ চকুকেইটাও সৰু, গাল দুখনো ফুলা ফুলা যে অকণমান আহোমৰ নিচিনাই, গতিকে পিন্ধোতে অকণমান তেনেকুৱা লাগিছে নাই ক'বচোন দেই।
গতিকে এৰিছোঁ, ভালে থাকিব আপোনালোক। ধন্যবাদ।